আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকোঁতে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। অৰুণোদয় আঁচনি অহা 10 তাৰিখে দিব। এতিয়া অহা 10 তাৰিখে কিন্তু সকলোৱে নাপায়। তো DBT লিংকৰ ক্ষেত্ৰত বহুত ভাগে কৈ আছে প্ৰকৃততে DBT লিংক কি বা কোনসকল মহিলাই পাব, কি হ'ব। আপোনালোকে যদি এইটো কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে কৰি ল'ব। আৰু প্ৰকৃততে কোনসকলে নাপাব এবাৰ কি হ'ব সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। কিয়নো আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে সুধি আছিলে যে প্ৰথমৰ পৰা পাই আহিছিলোঁ, আমাৰ মাজতে কাটি দিলে, আমি নাপাম নেকি। এতিয়া নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকে পাব নাপাব সকলোখিনি বিষয় শেষলৈকে চাওক। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে 10 মাৰ্চৰ তাৰিখে 9,000 টকাকৈ প্ৰায় 40 লাখ মহিলাক দিবলৈ গৈ আছে অৰুণোদয় আঁচনি। এতিয়া কোনসকলে পাব সেইখিনি আপোনালোকে জানিব বিচাৰিছে যে সকলোৱে পাব নাপাব। তো আপোনালোকক জনাব বিচাৰিছোঁ যে এই যে DBT প্ৰসংগটো উল্লেখ হৈ আছে, DBTটো প্ৰকৃততে কি, কেনেকুৱা ধৰণৰ, এই সকলোখিনি মহিলাই কৰিব লাগিব নেকি। তো তাৰ আগতে আপোনালোকক জনাইছোঁ যে কোনসকলে পাব কোনসকলে নাপাব। এতিয়া অৰুণোদয় আঁচনিখন থুলমূলকৈ কোনসকল মহিলাৰ বাবে ৰূপায়ণ কৰিছে মই আপোনালোকক জনাই লৈছোঁ এইবাবে যে যিহেতু আপোনালোকে প্ৰথম পৰ্যায়ৰ পৰা পাই আছিলে, আপোনালোকৰ নাম বাদ পৰিলে, আপোনালোকে পাব নাপাব সেই উদ্দেশ্যে এইখিনি ক'বলগীয়া হৈছে। এতিয়া অৰুণোদয় আঁচনিখন প্ৰকৃততে ৰূপায়ণ কৰা হৈছে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ বাবে, আৰু বিশেষকৈ যিসকল বিশেষভাৱে সক্ষম লোক আছে, বিধৱা মহিলা আছে, তেওঁলোকৰ বাবে। এতিয়া মাজতে এনেকুৱা ধৰণৰ এটা খবৰ আহি পৰিলে, আৰু এইখিনি তেওঁলোকে মাজতে নাপালেও যে ধৰি লওক চৰকাৰী চাকৰি যাৰ ঘৰত আছে বা চাকৰি যাৰ ঘৰত হ'ল, ব্যৱসায়ভাৱে যাৰ ঘৰত অলপমান আগতকৈ আৰ্থিকভাৱে অকণমান টনকিয়াল হৈছে, সেইসকল মহিলাক নামখিনি বাদ পৰিবৰ বাবে এটা তেনেদৰে ঘোষণা কৰা গৈছিলে যে সেইসকল মহিলাৰ নামটো বাদ পৰিব, কাৰণ অৰুণোদয় আঁচনি তৃতীয়ত দিবলৈ গৈ আছোঁ, আৰু তৃতীয়ত নতুনকৈ তেনেদৰে নামখিনি অন্তৰ্ভুক্ত হ'ব পাৰিব বেলেগ যিসকল মহিলাই এতিয়াও পাবলৈ বাকী আছিলে। তেতিয়া সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে, আৰু এতিয়াও বহুতো মহিলা বাদ পৰি আছে, আৰু সেইখিনি প্ৰসংগতো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত আকৌ তেওঁলোককো দিয়া হ'ব। তো তেতিয়া তেনে কৰোঁতে কি হ'ল, তলৰ পৰ্যায়ত অৰুণোদয় আঁচনি যিসকল মহিলা ধৰি লওক পাবলগীয়া মহিলা, সেইসকল মহিলাও বাদ পৰি গ'ল। চাকৰি যিসকলৰ ঘৰত পাইছে তেওঁলোকক বাদ পৰাটো বাদেই, যিসকলে পাবলগীয়া তেওঁলোকে, এতিয়া ধৰি লওক মই প্ৰথমতে আপোনালোকক জনাইছোঁ বিশেষভাৱে কোনোবা সক্ষম লোক আছিলে যদি মহিলা, কোনোবা যদি বিধৱা মহিলা আছিলে তেওঁলোকৰ, আৰু যিসকলে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেওঁলোকে পাব লাগে, তেওঁলোকৰ নামো বাদ পৰি গ'ল। এতিয়া তেওঁলোকে পাব নাপাব সেইটো এটা প্ৰশ্ন। এতিয়া চাওক, এইখিনি পিছৰ পৰ্যায়ত এটা পৰিস্থিতি কেনেকুৱা ধৰণৰ সন্মুখীন হ'ব লগা হ'ল আপোনালোকে গমেই পায়। চাৰিওফালে কেৱল অৰুণোদয় আঁচনি নোপোৱাৰ ক্ষেত্ৰত সেইখিনি প্ৰতিবাদ কৰিবলৈ ধৰিলে, দাবী জনাবলৈ ধৰিলে, আৰু পিছৰ পৰ্যায়ত কি কৰা হ'ল, আপোনালোকলৈ পঞ্চায়তলৈ লিষ্ট আহিলে, পঞ্চায়তলৈ আপোনালোকলৈ লিষ্ট আহিলে, DC অফিচলৈ বহুতো মহিলাক মতা হ'ল। তাৰপিছত পৰ্যায়ত কি কৰিলে, সেই আকৌ নাম যে বাদ পৰিছিলে আকৌ তেওঁলোকৰ নাম এখন ফৰ্ম পূৰাই পিনি তেওঁলোকক আকৌ দিয়া হ'ল। এতিয়া তাৰ পিছৰ পৰ্যায়ৰ পৰা কোনো ধৰণৰ তেনেদৰে পইচা তেওঁলোকৰ একাউণ্টত সোমোৱা নাই, মাত্ৰ মাজত এমাহ আকৌ সোমাইছিলে। এতিয়া কথাটো হ'ল কি, আপোনালোকে যদি তেনেদৰে ফৰ্ম আপোনালোকে আকৌ ফিল আপ কৰিছিলে অৰুণোদয় আঁচনি, তেনেহ'লে আপোনালোকে সকলোৱে পাব মানে প্ৰায় 40 লাখ মহিলাক দিয়াৰ কথা কৈছে। আপোনালোকে চিন্তা কৰাৰ বিষয় নাই, প্ৰয়োজন নাই, আপোনালোকে পাবই। তো কথাটো আপোনালোকে নিশ্চয় গম পাইছে, আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকেও পাব। মুঠৰ ওপৰত সকলোখিনি সামৰি অৰুণোদয় এতিয়া 1, 2, 3 বুলি নাই, সকলোখিনি সামৰি প্ৰায় 40 লাখ মহিলাক দিবলৈ গৈ আছে। এতিয়া এই প্ৰসংগটো আহিছে DBT। এতিয়া DBTটো প্ৰকৃততে কি, DBTৰ ক্ষেত্ৰত বহুতে প্ৰশ্ন কৰি আছিলে, DBT কৰি ল'ব লাগিব এনেকুৱা ধৰণৰ এইটো। এতিয়া আপোনালোকৰ একাউণ্টত আগতে অৰুণোদয় সোমাই আছিলে বা অন্যান্য পইচা আপোনালোকে সোমায় চৰকাৰী আঁচনি, তো তেতিয়া কথাটো হ'ল কি, DBT মানে আপোনালোকৰ একাউণ্টটোত আধাৰৰ সৈতে লিংক হয়। আজিকালি আধাৰৰ জৰিয়তে পইচাটো আপোনালোকে চৰকাৰে পঠিয়ায়। তো কথাটো কি, যদি আপোনালোকৰ কোনোবা এটা ধৰি লওক আপোনালোকৰ একাউণ্ট আছে, আপোনাৰ নামত 3টা একাউণ্ট, ডাকঘৰত আছে, গ্ৰামীণত আছে, SBIত আছে, ধৰি লওক কোনোবা এটা বেংকত আপোনালোকে যিটো বেংকত আপোনালোকে আধাৰ কাৰ্ড হৈ লিংক হৈ থকা নাই, এতিয়া ধৰি লওক যিটো বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে সেইটো একাউণ্টতে আপোনালোকৰ পইচাটো সোমাব। এতিয়া ধৰি লওক আপোনালোকৰ অকল গাঁৱলীয়া বেংকতহে আপোনালোকৰ একাউণ্ট আছে। এতিয়া সেই DBT ক্ষেত্ৰত কি হ'ব,
এতিয়া আপোনালোকে প্ৰথম পৰ্যায়ৰ পৰা যদি চৰকাৰী আঁচনি জব কাৰ্ডো সোমায়, অৰুণোদয়ো সোমাই আহিছে, অন্যান্য তেনেদৰে চৰকাৰী ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ সোমায়, তেতিয়া সেই একাউণ্টটোত আপোনালোকে ভাবি লওক যে আপোনালোকৰ সেইটো আধাৰ লিংক হৈ আছে। অৰ্থাৎ আকৌ নতুনকৈ DBT লিংক বুলি কোনো ধৰণৰ তেনেদৰে এটা প্ৰক্ৰিয়া নাথাকে। আকৌ আপোনালোকে এইটো কৰিব লাগিব আধাৰ লিংক হৈ থকাৰ লগে লগে, এনেকুৱা ধৰণৰ আপোনালোকে খবৰবিলাক কৈ আছে বা এইখিনি জানিব বিচাৰিছিলে। যদি আপোনাৰ একাউণ্টটো আধাৰৰ সৈতে লিংক হৈ আছে তেনেহ'লে সেইটো একাউণ্টতে আপোনালোকৰ পইচা সোমাব। তো DBT বুলি কোনো ধৰণৰ এতিয়ালৈকে এনেকুৱা ধৰণৰ নতুন অহা নাই যে আপোনালোকে DBT কৰিলেহে এইখিনি আপোনালোকে পাব। এতিয়া কথাটো হ'ল কি, মই আপোনালোকৰ ভিডিঅ'ৰ থাম্বনেইলত কৈছোঁ যে আপোনালোকে কি কৰি লওক, বেয়া খবৰ মানে আপোনালোকে যদি আপোনালোকৰ DBT হৈ আছে নাই সেইটো চাওক, আপোনালোকে আধাৰ লিংক হৈ আছে নাই আপোনালোকে সেইটো প্ৰথমতে চাওক। যদি আধাৰ লিংক হৈ থকা নাই কিন্তু আপোনালোকে নাপাব টকাটো। আধাৰ লিংক হৈ থাকিবই লাগিব আপোনালোকৰ এগেইনষ্টত, বিপৰীতে সেইটো পইচাটো আপোনালোকৰ কি হৈ যাব, ৰৈ যাব। তো অতি সোনকালে আপোনালোকে যদি আধাৰ লিংকটো কৰা নাই, আধাৰ লিংকটো কৰি ল'ব। আৰু আপোনালোকে আধাৰ লিংকটো কৰাৰ পাছত আপোনালোকে যিটো একাউণ্টে য'তেই নহওক, আপোনালোকে গ্ৰামীণ বিকাশত থাকক, ডাকঘৰত থাকক, SBIত থাকক, য'তে নাথাকক, যদি আধাৰ লিংকটো হৈ থাকে আপোনালোকে সেই টকা পাবই পাব। কাৰণ কেলৈ এনেকুৱা ধৰণৰ হয়, ধৰি লওক কোনোবা এজন আপোনালোকৰে এই যি কেইবাটাও একাউণ্ট আছে, কোনোবা এটা ধৰি লওক কিবা এটা খেলি মেলিত আধাৰটো লিংক হৈ থকা নাই, তো তেতিয়া সেইটো একাউণ্টত কিবা এটা কাৰণত আপুনি সোমাব বুলি ভাবি আছিলে, সেইটো নোসোমায়, অন্য এটাত সোমায়। তো এইখিনিয়ে কথা, বিশেষ আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু অৰুণোদয় আঁচনি যিসকলে প্ৰথম পৰ্যায়ৰ পৰা পাইছিলে, আকৌ যদি তেওঁলোকে ফৰ্ম দিছিলে তেনেহ'লে নিশ্চয় আপোনালোকে পাব। দ্বিতীয় ক্ষেত্ৰতো এতিয়া তৃতীয় ক্ষেত্ৰত বুলি নাই, মুঠৰ ওপৰত 40 লাখ মহিলাক দিবলৈ গৈ আছে আৰু 9,000 টকাকৈ আপোনালোকে পাব, আপোনালোকৰ একাউণ্টত সোমাব। অহা 10 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ঘোষণা অলৰেডি কৰিয়ে দিছে, আপোনালোকে সবিশেষ সকলোখিনি কথা গম পায়। তো এইখিনিয়ে কথা, আপোনালোকে বহুত বেছি চিন্তা কৰি নাথাকিব। আৰু আপোনালোকে এই যে ফৰ্মখন পূৰ কৰিলে নাই কৰা বা আপোনালোকে পাই আছিলে নাই পৰা কমেণ্টত লিখিবলৈ নাপাহৰিব। এইখিনি আপোনালোকক জনালোঁ আগন্তুক। আৰু এই যে খবৰসমূহ পাই আছে আপোনালোকে গমেই পায় যে এপ্ৰিললৈকে এইখিনি সৰ্বমুঠ এপ্ৰিললৈকে দি দিয়া হৈছে বিহুৰ পূৰ্বেই। আৰু এপ্ৰিলৰ পিছৰ পৰা পৰ্যায়খিনি আপোনালোকে পাব নাপাব বা কি হ'ব, আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনিতো কৈছেই। তো পাছৰ পৰ্যায়টো কি হয় নহয় আপোনালোকে ক্ৰমান্বয়ে এইখিনি গম পাই থাকিব। তো মুঠৰ ওপৰত এইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আৰু বহুত বেছি আপোনালোকে চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰা হৈছে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক দিয়াৰ বাবে। তো এইখিনিয়ে কথা আছিলে। আগন্তুক সময়ত এই যদি নতুন খবৰ আহে বা ফৰ্ম প্ৰপত্ৰ দিয়ে, সেইখিনি আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাম। তো সেইখিনিয়ে খবৰখিনি, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আগন্তুক এয়া 10 তাৰিখ পালেহিয়ে, আপোনালোকে চেক কৰিবলৈ নাপাহৰিব। যদি লিংক হৈ থকা নাই আপোনালোকে লিংক কৰি ল'ব লাগিব, নহ'লে সময়ত কিন্তু পোৱাত অসুবিধা হ'ব। তো সেইখিনি হয়তো আপোনালোকে সকলোখিনি কথা বুজি পাইছে, আপোনালোকৰ যিটো প্ৰশ্ন আছিলে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।